guys, Pompeius Vlogs অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। জাষ্ট আহিলোঁ মই ৰিহাৰ্চেলৰ পৰা। আমাৰ নাটিকাৰ লাষ্ট গানটো যে আজি পুৰা মানে গোটেই মিউজিকৰ লগত হৈছে আৰু ৰেকৰ্ডিং কৰা হৈ গ'ল। এতিয়া আহিছোঁ মই, আহি পেলাই বিচনা বাৰু চাওকচোন কেনেকুৱা হৈছে। বিচনা পাৰিছে বাৰু, চাফা হৈছে, কিন্তু যিখিনি মোৰ মানে ধুই দিয়া কাপোৰ শুকাইছে সেইখিনি আনিছোঁ, আনি পেলাই ফেনত থৈ দিছোঁ। এতিয়া জাৰি পেলাই থৈ দিব লাগিব আৰু মই এবাৰ গা ধুই আহোঁ, যি গৰম লাগিছে। তো লগ পাই আছোঁ অলপ তো গাইজ আনিলোঁ ভাত আৰু মানে ভাত মই ক'ত আনিছোঁ চাব নেকি? এয়া পাতিত আনিছোঁ ভাত, মানে ভাত একেবাৰে খাব ইচ্ছা নাই, দালি চালি আনা নাই, অকল চব্জি আৰু ভাত কেইটামান লৈ আহিছোঁ। আৰু এয়া জেউতিক দেখাইছোঁ বহুত এক বছৰৰ মোৰ। আমি নাটকৰ ৰিহাৰ্চেলত আছিলোঁ, তাই আছিল মিউজিকত। তো তাই আগতে ৰুম পাইছে, আমি মানে অলপ দেৰিকৈ আহিলোঁ আৰু এতিয়া ভাত আনিলোঁ, ভাত খাওঁ। মানে ৰিহাৰ্চেল কেইটা দিন মানে ভালদৰে মানে লগ পোৱা পুই নহয়, কাৰণ সিহঁতৰ বেলেগ আৰু আমাৰ বেলেগ। এতিয়া ধৰক সিহঁতৰ নাটিকাৰ ৰিহাৰ্চেল হৈ থাকিলে মই থাকোঁ এয়া নাটকৰ গান লয়, সেনেকুৱা আৰু সেইকাৰণে মানে। আৰু ৰাতি ষ্টেজ ৰিহাৰ্চেল হ'লেও মই মিউজিকত থাকোঁ, সিহঁতেও থাকে বাহিৰত। নাটকৰ নিচিনাই আৰু, খালি ৰুমত থকাখিনি সময় লগ পাওঁ আৰু। তো ভাতকেইটা খাই লওঁ আৰু আগলৈ চাই থাকিব আৰু মোৰ চেনেলটো অকণমান হেৰি হৈ আছে, আগবঢ়াই নিব আৰু অকণমান হেৰি হৈছে মানে আহি আছে। যদিহে সদায় ভিডিঅ' দি থাকে তেতিয়া নিশ্চয় হ'ব। মানে এইকেইদিন কি হয়, ৰিহাৰ্চেলৰ মাজত মানে পটককৈ সেনেকৈ টাইম মোৰো তেনেকুৱা হৈ আছে মানে। আৰু এনেকুৱা হয় কিনো ভিডিঅ' বনাম কি মানে ভাবিয়ে নাপাওঁ, যিকোনো ভিডিঅ' দিলেওতো ভাল নালাগে। আৰু হেৰি আমি মানে ইয়াৰ পৰা ওলালেহে মানে গম পাম, মানে জাৰ্ণিৰ এটা এটা ভিডিঅ' থাকিব, কিন্তু সদায় সদায় আৰু এটা ৰুমতে বৰ্তমানটো এটা প্লেটফৰ্মতে আছোঁ, যিহেতু সদায় একেই ভিডিঅ' পাব, একেই ভিডিঅ' হ'ব। তথাপিও দি থাকিম আৰু তথাপি দিয়াৰ চেষ্টা কৰিম, চাব আৰু, কাৰণ সদায়তো এটাই ভিডিঅ'। কি কৰি আছোঁ, ভাতৰ লগত কি খালোঁ, কণ্টেণ্টে বিচাৰি পোৱা নাযায়। কণ্টেণ্ট মানে যিকোনো দিলে আমাৰো ভাল নালাগে। মানে ৰিহাৰ্চেল টাইম এনেকুৱাই, কাৰণ এতিয়া বৰ্তমান সেয়াই খাইছোঁ, ৰিহাৰ্চেল কৰিছোঁ আৰু শুইছোঁ, বাছ সেয়ে দেখা পাব। আৰু বেলেগ মানে আমি বাহিৰতো ওলাই যাব নোৱাৰোঁ নহয়, ইয়াৰ পৰা আমাক যাব মানে যাব দিয়া নিদিয়ালৈ কথা নাই, আমি সময় নাপাওঁ, কাৰণ আমাৰ ডিউটিটো আমি ক্লিয়াৰ কৰিব লাগিব। মানে আমি এইটো ধান্দাত থাকোঁ, কোনোবাই যায় নেকি চাবি দেই, হেৰি পইচাটো দিম, মানে সেই ধান্দাতহে থাকোঁ। মানে কোনোবাই গ'লে পটককৈ দিলোঁ, পইচা লৈ আহিল, ওলাই যাব নোৱাৰোঁ আৰু আমি ওলাই যাব বেলেগকে আশা কৰি থাকিব লাগে। যেতিয়া মানে ওলাই যাম ইয়াৰ পৰা, তেতিয়া মানে ভাল ভাল ভিডিঅ' হ'ব আৰু। এতিয়া ভাতকেইটা খাই লওঁ। গাইজ এটা জুমনি কথা, জেউতিয়ে পুৰা দুখ কৰি আছে। তাৰ বোলে ভ্লগত কোনোবাই বোলে কমেণ্ট দিছে আণ্টি বুলি কৈছে। তাই মোক কৈছে কোনোবাই নহয় মোক আণ্টি আণ্টি বুলিনো কিয় ক'ব লাগে, বাইদেউ বুলি কওঁ, বাইদেউ বুলি ক'লেও ভাল পায়। কিছুমানে মানে বাইদেউ বুলি ক'লে কি আৰু সন্মানত বাইদেউ বুলি কয়, আৰু কিছুমানে মানে আণ্টি বুলি ক'লে আণ্টি বুলি ক'লে নাচাজে আৰু। এতিয়া ধৰা বিয়া বাৰু হোৱা মানুহক আণ্টি বুলি ক'লে ভাল লাগে আৰু, যিহেতু বিয়া হোৱা নাই নহয়। গুড মৰ্ণিং আণ্টি, মই ছাপোৰ্ট কৰিলোঁ, বেক কৰিব, নাইচ ভিডিঅ'। জুম কৰি দেখা, চাহ দেখাচোন, আৰু ব্ৰাইটনেছটো বাঢ়াই দি। কোনে আণ্টি বুলি কৈছে? লাভ চাপ চব দিছে, ভাল হেৰিয়ে দিছে, কিন্তু শব্দটো তলৰ লাষ্টত এইটো চাব পাৰে, উল্টা কৰি দেখা পাইছি ইয়াতে। মই পঢ়াই দি আছোঁ। গুড মৰ্ণিং আণ্টি, মই ছাপোৰ্ট কৰিলোঁ, বেক কৰিব, নাইচ ভিডিঅ'। কি নাম? মিথি চাহ, মই নামটো পঢ়িবই নোৱাৰোঁ, কিবা নাম একদম মানে মিথি চাট মচাহাৰী, কিবা মচাহাৰী বোলে, মিথি চাট মচাহাৰী, জানো কিবা মিথি চাট মচাহাৰী। বাৰু যিয়ে নহওক, মানে বিয়া হোৱা নাই তাই, আণ্টি বুলি নক'ব আৰু। আৰু যিয়ে নহওক দে, কিবা এটাতো সম্বন্ধ জনাই মাতছি, সেইটোৱে ডাঙৰ কথা আৰু, হয়নে নহয় গাইজ? মেছেজ মানে কমেণ্ট অহাৰ লগে লগে আণ্টি। মোকো যে কিছুমানে মোতকৈও ডাঙৰবিলাকে বাইদেউ বুলি কয়, মোতকৈ সৰুবিলাকে বাইদেউ বুলি ক'লে একো নহয়, কিন্তু মোতকৈও কিছুমান ডাঙৰ আছে, সিহঁতেও বাইদেউ বুলি কয়। কওক আৰু সেই নালাগে, কাৰণ নাইচ ভিডিঅ' বোলে কৈ কেনে আকৌ থেংক ইউ দিছে সি। আৰু মই এতিয়া ভাত খাবৰ কাৰণে লৈছোঁ। যা ভাত খাই যা, দুখ কৰিব নালাগে, আণ্টি বুলি কৈছি আৰু। চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু জেউতি লিজাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।
তাই বেচেৰিটো দুখ কৰি আছে আৰু মোৰ চেনেলত যোন মানে ফ্ৰেণ্ড আছে আৰু তাৰ চেনেলতো যদি আছে মোৰ ফালৰ পৰা কৈছোঁ তাইক যাতে কোনে আণ্টি বুলি নকয়। আৰু গাইজ আহি গ'লো দেই ৰিহাৰ্চেললৈ বুলি। এতিয়া বাজিছে 6টা, একদম 2টালৈকে বহি থাকিব লাগিব আৰু। আৰু গাইজ আহি গ'লো মই নিজৰ জেগাত আহি পেলাই বহিছোঁ। আৰু এইফালে গায়ক দাহঁতো বহিছে, পুলক দাহঁতো আহিছে, আপুনি নিজৰ নিজৰ ঠাইত বহিছে। আৰু ক'লে যে যোনটো নাটিকাৰ গান আজি ৰিহাৰ্চেল কৰিছিলে সেইটো বোলে ৰেকৰ্ডিং কৰিব, তাৰ কাৰণে মই দৌৰ মাৰি গৈ বহি আনিব গ'লোঁ। মই ৰিহাৰ্চেলত গৈছিলোঁ, তো হঠাতে আমাৰ পুলক দাই ক'লে যে নাটিকাৰ গানটো মানে ৰেকৰ্ডিং হ'ব। তো মোৰ ৰুমত তালা মাৰি থৈ গৈছে সিহঁতে, পাকঘৰত চাহ খাই আছে আৰু মই দৌৰি আহিছোঁ চাবিটোৰ কাৰণে। এতিয়া ডিউটি চাবি দিব আহিছে আৰু মই গৈ আছোঁ। আৰু নাটিকাৰ গানৰ ৰেকৰ্ডিঙৰ পাছতেই আৰম্ভ হৈ গ'ল নাটকৰ আখৰা। পূৰা জোৰদাৰ চলি আছে আমাৰ বেনাম মেনকাৰ আমাৰ ৰিহাৰ্চেল, আৰু পূৰা লাইট মিলাই আছে। আৰু এনেকৈয়ে নাটকৰ ৰিহাৰ্চেল হৈ আমাক মাজতে দিলে ব্ৰেক, মানে চাহ খাব যাব দিলে। ৰিহাৰ্চেলৰ মাজত তামাম বৰষুণ দিলে আৰু চব পানী হৈ গয়া। এতিয়া আমি हम अभी सूजी खाने जा रही है। सूजी खाओ और बुझी पाओ। আমাৰ মানে থিয়েটাৰৰ মানুহবিলাক খুব মানে মগজু কম হৈছে, এইকেইদিন চুজি দি আছে, এইকেইদিন চুজি খালে বুজি পায়। কি দিছি চুজি? চুজি দিলে চবৰে মুখ চুখ শুকাই যায় গাইজ, পুৰি চুৰি দিলে ভাল পায় আৰু সেইকাৰণে আমি মোৰ ভাগৰখিনি সুমনক দিম, তাৰ কাৰণে মই আহিছোঁ চুজি ল'ব কাৰণে। আৰু এই বকা শুনিকেইটা আহিছে চুজি লৈ অকণমান দি কিবা চুজি আমি চুজি খাই বুজি পাম দেখাই চুজি খাওঁ বুজি পাওঁ। আবা শুনিলে আহক আৰু চুজি খাওঁ। খাইছা দাও আমি কম আৰু চাহ পানী খোৱাৰ পিছত আকৌ আৰম্ভ হৈ গ'ল আমাৰ ৰিহাৰ্চেল। আৰু মাজে মাজে এনেকুৱা বৰষুণ দিছে নহয়, পূৰা নাটক ৰখাবলগীয়া হৈ গৈছে। আৰু তেনেকৈয়ে শেষ হৈ গ'ল আৰু নাটকৰ আখৰা আজিৰ কাৰণে। আকৌ অহা কাইলৈ কৰিব। তো আজিলৈ ইমানতে ৰাখিছোঁ আৰু আগলৈ চাই থাকিব দেই। বাই বাই।